তই কাইলৈ যাবি? কাইলৈ মোৰ অসুবিধা হোৱাৰ কথা আছে। কিবা এটা সুবিধা কৰি পেলাই যাবি আৰু তাতে মানে কাইলৈ খুৰীয়েও ঘৰত নাথাকে। কাইলৈ দিনটো আহকচোন বাৰু। গোটেই দিনটো থাকিব নালাগে নহয়। এই মানে কিবা এটা ইফাল সিফাল কৰি পেলাই চাউলকেইটা আৰু পইচাকেইটা লৈ পেলাই গুচি আহিলি। কাইলৈ পইচা কেইটামান বেছিকৈ দিবচোন, এই গোটত মানে ধাৰ আছে। হ'ব হ'ব, চিন্তা কৰিব নালাগে। তোক যদি মই নিদিওঁ আৰু মোক যদি তই নিদিয় তেতিয়াহ'লে কোনে কাক সহায় কৰিব? গতিকে এতিয়া যাওঁ আৰু দেই। দেবেন্দা ক'ৰ পৰানো আহিলে? কাইলৈ ঘৰত সকাম এটা আছে বুজিছ। তাকে লেঙেৰি খবৰটো দি আহিলো, কোনো যাবি অকণমান লাগি থাকি দিবি বুলি। লেঙেৰি ঘৰৰ পৰা আহিলে? কি হ'ল আকৌ? ডাঙৰ কথা। আপুনি বাৰু চুইছিলে নেকি তাইক? সেই বোৱাৰী মানুহজনীক মই আৰু গাত হাত দিম ন? মৰমতে চুইছিল নেকি আকৌ? এই বাটে পথে খালি অসৎ ভাল। অসৎ ভালি নহয় কাইদেউ, একদম সঁচা কথাই কৈছো। একেবাৰে বৰ ডাঙৰ কথা হ'ল নহয় এতিয়া। কি হ'ল মানে মই এতিয়া সকলোকে জনাব লাগিব নহয়। এতিয়া গাঁওবুঢ়াক জনাব লাগিব, VDP ছেক্ৰেটাৰীক জনাব লাগিব, ডক্টৰক জনাব লাগিব, নাৰ্ছক জনাব লাগিব। ৰচোন ৰ, লাহে লাহে কচোন, মানুহে শুনিব নহয়। নহয়, মানুহে শুনিলেও শুনক, কিন্তু উপায় নাই। কাৰণ মোক চৰকাৰে এই কামটোৰ কাৰণে দিনে 100 টকাকৈ দিছে। আকৌ সেইটোৱেতো মই জনাবই লাগিব এতিয়া। ৰচোন ৰ, 100 টকা মই দিম নহয়, কথাটো কি? লেঙেৰি কৰোণা হৈছে বুলি শুনিছো নহয়। লেঙেৰি কৰোণা হোৱা মানে আপুনি তাৰ পৰা আহিছে। আপোনাৰ হ'ব, আপোনাৰ হ'লে মোৰ হ'ব, মোৰ হ'লে আকৌ গোটেই এইটো ল। এইবিলাক কথা যাকে তাকে কৈ নুফুৰিবি বুজিছ, বৰ বেয়া কথা হ'ব। এইবাৰৰ পৰা আহোঁতে আকৌ মাস্ক চাস্ক লৈ আহিব। চিন্তা কৰিব নালাগে। কি মাস্ক আছে নহয়? মাস্ক আছে? এই পকেটতে থাকে মোৰ। এইয়া তেনেহ'লে চিন্তা নাই, একো নহয়। যাওক যাওক যাওক। কৃষ্ণ, মাস্ক চাস্ক পকেটত লৈ একেবাৰে। দেখোন কৃষ্ণ কৃষ্ণ বাপ বোলো, কৃষ্ণক চিন্তি কামটো হ'লনে নাই? কি কাম? এই লেঙেৰি ঘৰলৈ আহি থকা কামটো। মই মানে গোটৰ কিস্তি এটা দিবলৈ আহিছো। কিস্তি? তই পিছে বিয়া হ'ল নে কিস্তি? বাৰু মই যাওঁ দেই, মই অন্য কামো আছে। বাপ, বাপ, কথাটো কিন্তু বেয়া হৈছে দেই। কি কথাটো? এই মতা মানুহ নথকা সুযোগত এই মাইকী মানুহক কিস্তি দিবলৈ অহাটো। আপুনি বৰ অসভ্য মানুহ দেই, এইবিলাক মানে কথা পাতো নেকি? ৰাতি তাতে থাকিলে নেকি? এইবিলাক বৰ ফটো মানুহ দেই। যাওঁ, মোৰ সময় নাই, বতৰো বেয়া। সময় নাই, বৰষুণত তিতি বুৰি আহিছে। কৃষ্ণ কৃষ্ণ, চৰিত্ৰ এয়া। নিজৰে নাই, যেন তেনে ফাং ফুংকে চলি আছো। লকডাউন চলি আছে, এতিয়া ধাৰ লাগে নাই আকৌ। ৰাণু বহিছে। ৰাজু ঠিকে আছে নহয়? ঠিকে আছে। মইতো আহিলি ক'ৰ পৰা? আহিলো মানে অপাৰেশ্যন এটা নহয়, দুটা কৰি আহিলো আকৌ। অপাৰেশ্যন? কি তই হস্পিটেলত সোমালি নেকি? সেইটো অপাৰেশ্যন নহয় ৰ। তাৰমানে এই বুঢ়াবিলাকৰহে প্ৰকৃতি লৈছে এতিয়া। এইটো বুঢ়া কেইটাৰ এই কৰোণাৰ সুবিধা লৈ পেলাই উৎপাত বাঢ়িছে, বুজিছে নাই? তাৰপিছত আৰু মই
ৰঞ্জন আহিছে নেকি খুৰা? এতিয়া অহা নাই, সি ঘৰতে আছে নেকি চাগে। বজাৰ বাবু একে ধুনীয়াটো হৈছে, দাড়ি চুলি একেবাৰে ভকতৰ নিচিনাকে ৰাখি। সেই নহয়, এই তহঁতৰ ঘৰত বোলে কিবা সকাম পাতিছে? নাই নাই শুনা, মই গম নাপাওঁ। তহঁতৰ ঘৰতে পাতিছে, তই গম নাপাওঁ? হ'লেহে গম পাম। এই দেউতাক অলপ আগতে লগ পাইছিলো, বুজিছ নাই? দেউতাই ক'লে বোলে ঘৰত সকাম আছে, এই লিঙেৰি ঘৰলৈ আহিছিলে, লিঙেৰি মাতি গৈছে আকৌ কাইলৈ বোলে। কাইলৈ দেখোন আমি ঘৰত নাথাকোৱে। অহ, ক'ৰবাত যাবি? কাইলৈ মানে আমি মা আৰু মই মামাহঁতৰ ঘৰলৈ যাম। মামাহঁতৰ ঘৰত সকাম আছে নেকি? একোতো নাই তেনেকুৱা, এনেই যাম আৰু। হয় নেকি? হ'ব, এই কিবা চাগে দেউতাই কিবা ভাবি কিবা ক'লে আৰু। হ'ব, মই যাওঁ, এই লগৰ এটা তাত কাম আছে। যা বাপু যা যা। এই ল'ৰাটো আকৌ ভাল বাপেকতকে দেই। শুনিলি নহয়, দেৱেনৰ ল'ৰাটো আৰু ঘৈণীয়েক কাইলৈ নাথাকে। সি আকৌ সেই লেঙেৰিক মাতিছে ঘৰত সকাম পাতিবলৈ। এয়া চৰিত্ৰ। এই নহয়, এনেকুৱা মানুহবিলাক যে একদম মুখা খুলি দিব লাগে। এই মুখা চুখা খুলি লাভ নাই। এইবিলাক মানুহক একেবাৰে কাপোৰ কানি খুলি পেলাব লাগে চেলা। আপুনি যে মানুহ মাৰি দিব দেই। মানুহ মাৰিব মানে মোৰ অপাৰেশ্যন আৰু এটা আছে। মই এতিয়া যাওঁৱে, দেৰি হৈছে। তই থাক, গম পাই যাবি। আৰু এটা অপাৰেশ্যন আছে, লেঙেৰি ঘৰৰ অপাৰেশ্যন। আহো, সন্ধিয়া ৰিজাল্ট পাই যাবি। মই যাওঁ, কিবা অসুবিধা হ'লে ক'বা। হ'ব বাৰু। পিছে তোমাৰ দুটা আজিহে দেখিলোঁ। সেই ডাঙৰ ডাঙৰেই হ'ল দেই। মানে এই আহোঁতে মানে সেই বাটতে ল'ৰা ছোৱালী হাল পালোঁ। তাকে মই সুধিলোঁ, কাৰ ল'ৰা ছোৱালীও তহঁত? সিহঁতে ক'লে আকৌ লেঙেৰি বোলে ল'ৰা ছোৱালী। হয়, ছোৱালীজনী ডাঙৰ, ল'ৰাটো সৰু। মই আকৌ খুৰাইদেউ সুত দিব নোৱাৰো। সেই তোমাৰ পৰা মই সুত নলওঁ নহয়, তোমাক সহায়হে কৰিছোঁ। এই মোক নগদটো দিলেই হ'ল বাৰু। মই গৈ দিওঁ আৰু দেই তেতিয়াহ'লে। ঠিক আছে বাৰু। এই মাস্কখন লগাই লোৱাই ভাল নেকি বুজিছা? এই মানে আজিকালি যে এই কৰোণাতকৈ বেছি মানুহ হ'লেহে পয়। তাতে মানে মোৰ বদনাম ওলাই বুলি ভয় নহয়, তোমাৰ বদনাম ওলাই বুলিহে ভয় বুজিছা? সেইকাৰণে মুখখন ঢাকি যোৱাই ভাল। তেতিয়াহ'লে আহিছোঁ আৰু দেই। হয়, ভাল। যাওঁ। এই মানে এই কৰোণাৰ পৰিৱেশ যে, সেইকাৰণে মুখখন ঢাকিয়ে আহিছিলোঁ। লেঙেৰি ঘৰৰ পৰা ওলোৱা দেখিলোঁ। মানে মই বজাৰলৈ গৈছিলোঁ। বজাৰৰ পৰা আহি থাকোঁতে এই লেঙেৰি ঘৰতে সোমালো। তাই মানে কৰোণা হৈছে। তাৰপিছত মানে খবৰ এটাকে লৈ গ'লো, তাকে সেইটো কাৰণে সোমাইছিলোঁ। কৰোণা হ'লে হ'বলৈ খবৰ ল'বলৈ যায়। মানে মোৰ সেই অলপ পিয়াহ লাগি আছিল যে, সেইকাৰণে সোমালোঁ। এই লেঙেৰি ঘৰৰ বেমাৰটো হ'বলৈ আপোনাৰ গাতো লাগিছে? নাই, নহয় নহয় নহয়। পিছে হ'লনে কি? সেই লেঙেৰি ঘৰত যোৱা কামটো? পানী খোৱাটো তাৰমানে? এতিয়ালৈকে 4টা কৰোণা।
4টা কৰোণা মানে আপোনাৰ সতে এতিয়ালৈকে 4টা পানী খোৱা কৰোণা ছে, তেনেকে নক'বচোন। সেই নকম মানে বৰ ডাঙৰ কথা হ'ল নহয় বুজিছেনে নাই এতিয়াতো কথাটো গাঁৱৰ মানুহক জনাব লাগিব নহয় মই কি জনাও? কি জনাও মানে আপুনি লেঙেৰি ঘৰলৈ পানী খাবলৈ গৈছে হা লেঙেৰি কৰোণা হৈছে আৰু লেঙেৰি কৰোণা হৈছে মানে আপোনাৰ হোৱা মানে এতিয়া মোৰ লগত কথা পাতি আছে এতিয়া মোৰ হ'ব আৰু মোৰ হোৱা মানে কোনে কৈছেও এই লেঙেৰি কৰোণা হৈছে বুলি? আপুনি এতিয়া কোৱা নাছিল জানো লেঙেৰি কৰোণা হৈছে বুলি মই মানে ভুলতে মুখৰ পৰা ওলাই গৈছিলো। হেৰি বৰ সমস্যা হ'ল নহয় কথাটো এইটোকে ৰাখি থোৱা নেলাগে দিয়ক কৰোণা ছিজন নহয় বুজিছে নাই আপুনি এতিয়া সেই লেঙেৰি ঘৰৰ পৰা আহিছে কথাটো যদি ওলাই যায় বেয়া হ'ব নহয় বেয়া হ'ব হেৰি আমি ইয়াত বেছি সময় ৰৈ থকাটো বেয়া হৈছে নেকি হেৰি মই যাওঁ আৰু ঘৰলৈকে যাওঁ বুজিছে? যায় নেকি হয় যাওঁ। ৰ'বচোন ৰ'ব আপুনি কোনফালে যায় মই ঘৰলৈ আপোনাৰ ঘৰটো এইফালেহে থাকিল আকৌ এইফালে ওলাইছে যে মই মানে চব খেলি মেলি হৈ আছো ঠিক আছে মই পাহৰি আছিলো যাওঁ দেই। কৃষ্ণ চালা অসভ্য ধান্দাত চব পাহৰি গলি ঘৰ কোনফালে অসভ্য পেহী ক'ৰ পৰানো আহিলে মই জীৱনৰ সৰুজনী ছোৱালীৰ ভিতৰত সোমাওঁ তাকে খবৰ এটা কৰি আহিলো হেৰি নহয় পেহী সাৱধান দেই লেঙেৰি কৰোণা হৈছে নহয় গম পাইছে নাই সাৱধান হ'ব লাগে কিন্তু হেৰৌ লেঙেৰি কৰোণা হৈছে আমি আকৌ কিয় সাৱধান থাকিব লাগে বুজিছে নাই পেহী এইটো একেবাৰে চেইন চিষ্টেম বিজনেছৰ নিচিনা এটাৰ পৰা দুটাৰ পৰা তিনিটা হেই তই কি কৈছ মই একোৱে বুজি পোৱা নাই বুজি পোৱা নাই এই দেবেন দা আপোনাৰ ভায়েক হয়নে নহয় কওক হয় এইটো যদি দেবেন দা কেনেবাকে হয় দেবেন দা ঘৈণীয়েকৰ হ'ব আৰু দেবেন দা ঘৈণীয়েকৰ হোৱা মানে দেবেন দাৰ ল'ৰা ছোৱালীকেইটা হ'ল আৰু দেবেন দাৰ ল'ৰা ছোৱালীকেইটা হোৱা মানে আৰু আপোনাৰ ঘৰলৈ আহিল আপোনাৰ হ'ল আপোনাৰ নাতি হ'ল আপোনাৰ নাতি হোৱাৰ পিছত সিহঁতৰ লগৰ ল'ৰা ছোৱালী হ'ল আৰু লগৰ ল'ৰা ছোৱালী হোৱাৰ পিছত সিহঁতৰ মাক বাপেকৰ হ'ল মাক বাপেকৰ হ'লে মানে আৰু একেবাৰে তই কি মহাভাৰত মেলিছ মই একোৱে বুজি পোৱা নাই তই ৰাতিপুৱাই এটোপা দিলি নেকি পেহীয়েও যে কথা কয় আৰু এইটো বস্তুৰ পৰা মই দূৰতে নমস্কাৰ তইতো লেঙেৰি কৰোণা হৈছে বুলিহে কৈছিলি তো সেইটোৱেইটো এই দেবেন দাক পাৰিলে সেই কৰোণাৰ পৰীক্ষা এটা কৰাই ল'বলৈ ক'ব সি দেখোন ঠিকেই আছে সেইটোৱেইটো লেঙেৰি হৈছে নহয় তোৰ এইবিলাক কথা শুনি থাকিবলৈ মোৰ ধৈৰ্য নাই মই যাওঁ এই মানে পেহী দেবেন দাও মানে লেঙেৰি ঘৰলৈ অহা যোৱা কৰি থাকে যে সেইকাৰণেহে কৈছো শুনিছনে নাই আজি লেঙেৰি ঘৰত নিজৰ কথাতে ধৰা পৰিল নহয় সেই ৰচোন কথাটো শুনি বাকীটো আছে আৰু কি শুনিবলৈ বাকীটো থাকিল লেঙেৰি কথা শুনিহে আছিলো তালে মানে আপুনিও এই চুপ থাকো কি আউডল বিল বিলাক বকি আছ সঁচা কথা যে চুপ থাকিব লাগে এই কি সঁচা কথা তই কেনে চুপ থাকিবি নে মোৰ কথাটো শুনি লচোন অকমান তই সেই মোক সেই অসভ্যবিলাকৰ নিচিনা ভাবিবলৈ লাজ নালাগে নে আপুনি কৈছে কাৰণেহে তই অন্তত মোৰ কথাটো শুনি লচোন কি জান কি মোক মদাহী বুলি কয় সেই নামঘৰত আঁঠু কঢ়াই আজি দেখিলো নহয় লেঙেৰি কি দেখিলে লেঙেৰি এই লেঙেৰি একো দেখা নাই চিন্তা কৰিব নালাগে এই লেঙেৰি ঘৰলৈ যোৱা মহাপুৰুষ কেইজনকহে দেখিলো কোন